এতিয়া মই আচাৰ বনাবৰ কাৰণে কেইটামান আম পাৰি লৈছোঁ। আমকেইটা অৱশ্যে ঘৰৰে হয়। এতিয়া মই আমকেইটা ফালি ইয়াৰ মাজৰ পৰা গুটিকেইটা উলিয়াই সৰু সৰু টুকুৰা কৰি লৈছোঁ। টুকুৰা কৰাবিলাক আপোনালোকক দেখুৱাবলৈ নহ'ল। মোৰ কাটি লোৱা আম দুবৈয়াম হ'ল। এতিয়া মই ইয়াত নিমখ দি দিছোঁ। আপোনালোকে নিজৰ পৰিমাণ অনুসৰি নিমখ দিব, যাতে গোটেই আমখিনিতে ভালদৰে নিমখখিনি হৈ যায়। ইয়াত নিমখ দিয়া হৈ গৈছে। এতিয়া মই আমখিনি দিনৰ কাৰণে ৰ'দত দি থ'ম। এতিয়া মই আমখিনি ডলা এখনত বাকি লৈছোঁ। ডলাখন দেখি নাহাঁহিব। মই 2 দিন ৰ'দত দিছোঁ, আপোনালোকে 3-4 দিন কৰিলেও পাৰিব। এতিয়া আমখিনি ভালদৰে ডলাখনত মেলি দিছোঁ, যাতে আমখিনিৰ পৰা পানীখিনি পাই যায়। এতিয়া মই এখন কেৰাহী পাতি লৈছোঁ। মই জুই বনাইছোঁ। মই কেৰাহীখনত কম পৰিমাণে তেল দিম। এতিয়া মই ইয়াত আমখিনি দি দিছোঁ। আমখিনি মই বেছিকৈ ৰ'দত দিয়া নাই, মই অকল এদিনেই দিছোঁ, নহ'লে আমখিনি টান হৈ যাব। আমখিনি লাহে লাহে লৰাই থাকিব। আপোনালোকে যদি বিচাৰে 2-3 দিনো ৰ'দত দি থ'ব পাৰে। এতিয়া মই ইয়াত চেনি এচামুচ এড কৰিছোঁ। যিহেতু আগতে নিমখত দি থৈ দিয়া হৈছিলে, সেইটো কাৰণে মই এতিয়া এচামুচ চেনি এড কৰিছোঁ। ভালদৰে এবাৰ মিক্স কৰি দিছোঁ। আমখিনি লাহে লাহে লৰাই থাকিব। এতিয়া মই ইয়াত ডাঙৰ চামুচেৰে 2 চামুচ ভিনেগাৰ দিছোঁ। এতিয়া গোটেইখিনি আম মই মিক্স কৰি দিছোঁ ভালদৰে। ভিনেগাৰখিনি যাতে আমখিনিত ভালদৰে হেন খায়, সেইটো কাৰণে ভালদৰে লৰাই দিছোঁ। এতিয়া মই বজাৰৰ পৰা কিনি অনা গোটা মছলা এড কৰিছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি দিছোঁ। আপোনালোকে ভালদৰে এইখিনি মিক্স কৰি ল'ব, যাতে মছলাখিনি গোটেই আচাৰখিনিতে ভালদৰে হেন খায়। মই আৰু অলপ মছলা দি দিছোঁ। গোটেইখিনি এনেদৰে মই ভালদৰে মিক্স কৰি দিছোঁ। ঠাণ্ডা হোৱাৰ পাছত মই এতিয়া এটা টেমাত এইখিনি মই ভৰাই দিছোঁ। মোৰ ডাঙৰ বৈয়ামেৰে এবৈয়াম আৰু সৰু বৈয়ামত কেইটুকুৰামান হৈছে। এনেদৰে বনালে আচাৰ বহু দিনলৈ ভেঁকুৰ নুঠে আৰু খাই ভাল লাগে। আপোনালোকে বনাই চাবচোন।